প্ৰিয় বন্ধুসকল, আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। দৈনিক 2-3টা গ্ৰীণ ইলাচি খালে জ্যোতিষ শাস্ত্ৰমতে কি উপকাৰ হয় তাৰ বিষয়ে মই এই ভিডিঅ'টোত ক'ম। প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব, যাতে আপুনিও উপকৃত হ'ব পাৰে। প্ৰিয় বন্ধুসকল, ইলাচি বুধ গ্ৰহৰ দ্ৰব্য বুলি জ্যোতিষ শাস্ত্ৰমতে গণ্য কৰা হয়। আৰু বুধ গ্ৰহ হৈছে বুদ্ধি, বাকপটুতা, শিক্ষা, গণনা, ব্যৱসায় আদিৰ শুভ ফল প্ৰদান কৰিব পৰা গ্ৰহ। গতিকে বুধ গ্ৰহ যদি শক্তিশালী ৰূপত থাকে, তেনেহ'লে এইবোৰ দিশত আপোনাৰ সদায় শুভ ফল নিশ্চয় পাই থাকিব। দৈনিক 2-3টা ইলাচি চোবাই খালে আপোনাৰ বুদ্ধি, বাকপটুতা, পঢ়া শুনাত মনোযোগ, স্মৃতিশক্তি বৃদ্ধি বা প্ৰখৰ কৰি তোলে। স্পেচিয়েলি ছাত্ৰ ছাত্ৰীসকলে ইয়াক অধিক ফলপ্ৰসূ লাভ কৰিব পাৰে। পৰীক্ষাৰ সময়ত যদি মনোযোগ বা কনচেনট্ৰেশ্যন ব্ৰেক হয়, তেনেহ'লে মুখত এটা ইলাচি লৈ চোবাই থাকিব, আপোনাৰ কনচেনট্ৰেশ্যন আহি যাব, স্মৃতিশক্তি প্ৰখৰ হ'ব। দ্বিতীয়তে, যিসকলে কথা কোৱাত কিছু সমস্যাৰ সন্মুখীন হয় বা কথা ভালদৰে মুখেৰে নোলায়, বা কিছুমান ব্যক্তিয়ে মঞ্চত বা মানুহৰ সন্মুখত কথা ক'বলৈ ভয় কৰে, তেওঁলোকে দৈনিক 2-3টা ইলাচি চোবাই খাব। দেখিব আপোনাৰ বাকপটুতা ক্ষমতা বৃদ্ধি পাইছে, আপুনি মঞ্চতে হওক বা জনসমুদ্ৰৰ মাজত কথা ক'বলৈ পৰা হৈছে। তৃতীয়তে, ব্যৱসায়ী বা চাকৰিয়াল যিসকলৰ কৰ্মত মনোযোগ কম বা বাৰে বাৰে কিছু ভুল কৰি থাকে, নিশ্চয় জানিব তেওঁলোকৰ বুধ গ্ৰহৰ কিছু দুৰ্বল স্থানত আছে। গতিকে দৈনিক 2-3টা গ্ৰীণ ইলাচি গ্ৰহণ কৰক। দেখিব আপোনাৰ মনোযোগ বৃদ্ধি পাইছে, আপুনি আগতে কৰি থকা ভুলবোৰ আপোনাৰ কমকৈ হৈছে। ইয়াৰ উপৰিও ইলাচি যদি 2-3টা দৈনিক ৰূপত আপুনি গ্ৰহণ কৰে, চোবাই খায়, তেনেহ'লে শাৰীৰিক আৰু মানসিক উপকাৰো পাব পাৰে। 2-3টা ইলাচি যদি দৈনিক খায়, তেনেহ'লে আপোনাৰ হজম শক্তি বৃদ্ধি কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বহুত সময় ধৰি বহি পঢ়িবলগীয়া হয়, বা কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলে দিনৰ দিনটো ব্যৱসায়ীতে হওক বা নিজৰ জবতে হওক চিটিং অৱস্থাত থাকিবলগীয়া হয়, তেওঁলোকৰ হজম শক্তি, ডাইজেষ্টিভ ছিষ্টেমটো কিছু স্থবিৰ হৈ পৰে, কিছু শ্ল' হৈ পৰে। এই ক্ষেত্ৰত আপুনি পেট ফুলা, গেছ এনেকুৱা সমস্যাৰ সন্মুখীন হয়। গতিকে যদি দৈনিক 2-3টা গ্ৰীণ ইলাচি আপুনি চোবাই খাই মুখত লৈ থাকে, তেনেহ'লে দেখিব আপোনাৰ এইবোৰ সমস্যাৰ পৰা, গেছ, পেট ফুলা, এচিডিটি এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আপোনাৰ মুক্ত হ'ব পাৰিব, আৰু আপোনাৰ কনচেনট্ৰেশ্যনো বৃদ্ধি পাব। ইলাচিত এণ্টিঅক্সিডেণ্ট থাকে, যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, যাৰ ফলত সাধাৰণতে আমাৰ হৈ থকা সাধাৰণ জ্বৰ, চৰ্দি, কাহ, গলৰ খুৰখুৰণি আদি ৰোগে আমাক সহজতে একো কৰিব নোৱাৰে, আমাৰ ৰোগ ক্ষমতা বৃদ্ধি পায়। সেয়েহে দৈনিক 2-3টা গ্ৰীণ ইলাচি চোবাই খাওক, আপোনাৰ দেহৰ
ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পাব। তাৰপিছত আজিকালি আমি বহুতেই শৰীৰৰ ওজন কমাবৰ কাৰণে জিমলৈ যোৱা দেখা যায়। দৈনিক 2-3টা ইলাচি গ্ৰহণ কৰিলে মানুহৰ মেটাবলিজিম ডেভেলপ হয়, যাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ পৰা ৰক্ষা পোৱা যায়, মেদবহুলতা কমি আহে। 4 নম্বৰতে ইলাচি এবিধ মাউথ ফ্ৰেছনাৰ ৰূপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি মছলা ৰূপেও ইলাচিক ব্যৱহাৰ কৰিব পাৰোঁ। আনকি যিসকলে গুটখা প্ৰতি অতি আসক্ত হৈ আছে বা গুটখা নহ'লে তেওঁলোকে চলিবই নোৱাৰে, তেনেকুৱা ব্যক্তিয়ে যদি ডেইলি 2-3টা ইলাচি মুখত লৈ থাকে, তেনেহ'লে দেখিব আপোনাৰ গুটখাৰ প্ৰতি বা স্মকিং হেবিটৰ প্ৰতি আপোনাৰ আসক্তি কিছু কমি আহিছে। গতিকে প্ৰিয় বন্ধুসকল, ইমানবোৰ গুণসম্পন্ন ঈশ্বৰ প্ৰদত্ত বস্তু এবিধ ডেইলি 2-3টা খোৱাটো অভ্যাস কৰি আমি আমাৰ জীৱনৰ ৰং ৰূপ নিশ্চয় সলনি কৰিব পাৰিম। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব আৰু শ্বেয়াৰ কৰিব, যাতে আপোনাৰ দৰে আন সকলেও উপকৃত হ'ব পাৰে। প্ৰিয় বন্ধুসকল, মোৰ এই চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দি থকা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবলৈ সক্ষম হয়। ধন্যবাদ।